এতিয়া সাংবাদিকতা আৰু সেৱা হৈ থকা নাই। এতিয়া সাংবাদিকতা এটা বৃত্তি। বেলেগ যেনেকুৱা চাকৰি, বেলেগ যেনেকৈ সকলোবিলাক বৃত্তি হৈ গ'ল, এতিয়া সাংবাদিকতা এটা বৃত্তি হৈ গ'ল। আৰু যেতিয়াই বৃত্তি হৈ গ'ল, বৃত্তিত কি থাকে? বেপাৰ আৰু বাণিজ্যই থাকে। এতিয়াও সেয়াই হৈ গ'ল। সেইকাৰণে যিবিলাক মানুহ ক'তো চাকৰি নাপালে, শিক্ষকতাটো বাদেই কেৰাণী মহৰী হোৱাৰো কোনো যোগ্য নহয়, সেইবিলাক মানুহ ৰাতিটোৰ ভিতৰতেই ভাবি ল'লে যে তেওঁলোকে মই একো হ'ব নোৱাৰিলোঁ, জীৱনত মই সাংবাদিক হ'ব পাৰিম। আৰু ভাবি লৈ তেওঁলোক ৰাতাৰাত সাংবাদিক হৈ গৈছে টেলিভিশ্যনত। আৰু টেলিভিশ্যনৰ পিছত যি নিউ মিডিয়া আহিল, যি এতিয়া ৱেব পৰ্টেলৰ যুগ, পডকাষ্টৰ যিটো যুগ আৰম্ভ হ'ল, আচলতে পডকাষ্ট নহয়, পডকাষ্ট হ'ব লাগে। এই যিটো যুগ আৰম্ভ হ'ল, এতিয়াতো আৰু কথাই নাই। যাৰ যি মন যায় তাকেই কৰিব পাৰে। এতিয়া আজিৰ পৰা 7-8 বছৰমানৰ আগতে চাগে, নাই বেছি হ'ব, 10 বছৰমানৰ আগতে মই পাঠশালাৰ এখন সভাত, সাংবাদিকৰ কৰ্মশালা আছিল, তাত কেইটামান মই কথা কৈছিলোঁ। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছিল খুব। এতিয়াও আপোনালোকৰ হাতত কাৰোবাৰ হাতত থাকিব পাৰে। লাখ লাখ মানুহে চাইছিল সেই কথাখিনি। আচৰিত ধৰণেৰে সেই সময়ত দুটা শ্ৰেণীৰ সৃষ্টি হৈছিল। একাংশই মোক খুব সমৰ্থন কৰিছিল আৰু আন একাংশই মোক তীব্ৰ বিৰোধিতা কৰিছিল। এই মই তাত কোৱা কথাকেইটাৰ ভিতৰত এটা আছিল যে টেলিভিশ্যনৰ একাংশ সাংবাদিকৰ এতিয়া যিখন কাৰ্ড, আইডেণ্টি কাৰ্ড, সেই কাৰ্ডখন তেওঁ আই কাৰ্ড নহয়, সেইখন তেওঁ দ্বিতীয় ATM কাৰ্ড। টেলিভিশ্যনৰ বুমটো বহুত সাংবাদিকৰ কাৰণে সেইটোত আমাৰ টেলিভিশ্যনৰ বুম নহয়, বহুত সাংবাদিকৰ কাৰণে সেইপাত এপাত ব্ৰহ্মাস্ত্ৰ। কিহৰ ব্ৰহ্মাস্ত্ৰ? ব্লেকমেইলিঙৰ ব্ৰহ্মাস্ত্ৰ। টেলিভিশ্যনৰ বুমটো। বহুত সাংবাদিকে সেই আই কাৰ্ড আৰু সেই বুমটোৰ যোগেদিয়েই হিৰোক জিৰো বনাই দিছে আৰু জিৰো ৰাতিটোৰ ভিতৰতে হিৰো বনাই দিছে। সেই আই কাৰ্ড আৰু সেই বুমটোৰ কৃপাত। এয়া টেলিভিশ্যনৰ বহুত সাংবাদিকে কৰা অপকৰ্মৰ ভিতৰত অন্যতম। আৰু কোনো দায়বদ্ধতা নথকাকৈ, ছ'চিয়েল ৰেছপন্সিবিলিটি একো বুজি নোপোৱাকৈ এনেকুৱা কিছুমান মানুহ সাংবাদিক হৈ গ'ল ৰাতিটোৰ ভিতৰতে, যিবিলাকৰ লক্ষ্য আৰু উদ্দেশ্য হ'ল কেৱল টকা ঘটা, টকা ঘটা, টকা ঘটা। ৰাতিটোৰ ভিতৰতে কেনেকৈ ধনী হ'ব পাৰি আৰু কেনেকৈ তেওঁলোক পাৱাৰফুল, ৰাজনীতিবিদৰ দৰে কেনেকৈ তেওঁলোকে গুৰু গোসাঁই নমনা সেই অঞ্চলবিলাকত মহাশক্তিমান মানুহ হ'ব পাৰে, তাৰ এক প্ৰতিযোগিতা চলিল। অঘোষিত প্ৰতিযোগিতাত এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল, তাত আৰু কোনো গুৰু গোসাঁই নমনা পৰিৱেশৰ সূচনা হ'ল। যাৰ কাৰণে লাহে লাহে সাংবাদিকক মানুহে বেয়া পাবলৈ আৰম্ভ কৰিলে, যিটো কথা অলপ আগত গৌতম শৰ্মাই কৈ গৈছে। তাৰ আগলৈকে সাংবাদিকক মানুহে শ্ৰদ্ধাৰে চাইছিল, ভক্তিৰে চাইছিল, সন্মানেৰে চাইছিল। যেতিয়াৰ পৰাই আমাৰ সেই নিকৃষ্ট মানসিকতাই আমাক গিলিলে, তেতিয়াৰ পৰাই আমাৰ ধ্বংসযজ্ঞ আমি নিজে মাতি আনিলোঁ।